মহানগৰীৰ ভেটাপাৰাত চোৰৰ দপদপনি চোৰৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাব লগা হৈছে একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যৱসায়ীয়ে। এয়া ভেটাপাৰা চাৰিআলিৰ ওচৰৰ কনকলতা শইকীয়া পথত থকা নাগেশ্বৰী প্ৰিণ্টাৰ্ছ। শনিবাৰে নিশা এই নাগেশ্বৰী প্ৰিণ্টাৰ্ছৰ ওপৰৰ চিলিং ভাঙি সোমাল চোৰ। চিচিটিভিত আবদ্ধ হৈছে চোৰৰ সমগ্ৰ কাৰ্যকলাপ। এয়া ড্ৰয়াৰ খুলি ধনৰ সন্ধান কৰিছে চোৰে। ড্ৰয়াৰত ধন নাপাই অৱশেষত গুচি গ'ল চোৰ। সঘনাই হোৱা চুৰিকাণ্ডই স্থানীয় দোকান পোহাৰৰ ব্যৱসায়ীসকলক সন্ত্ৰস্ত কৰি তুলিছে। এই ক্ষেত্ৰত হাতীগাঁও বা বশিষ্ঠ আৰক্ষী থানাৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। নিশাৰ ভাগত আৰক্ষীৰ পেট্ৰলিঙৰ কোনো ব্যৱস্থা নথকাত চোৰে উপদ্ৰৱ চলোৱাত সুবিধা পাইছে বুলি ৰাইজে অভিযোগ কৰিছে। আনহাতে বহু সময়ত ভুক্তভোগীক গোচৰ ৰুজু কৰাৰ ক্ষেত্ৰত স্বয়ং আৰক্ষীয়ে বাধা দিয়া বুলিও একাংশই অভিযোগ কৰিছে। এই ক্ষেত্ৰত বশিষ্ঠ আৰু হাতীগাঁও আৰক্ষী থানাক কঠোৰ নিৰ্দেশ প্ৰদান কৰিবলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে। শনিবাৰৰ চুৰিকাণ্ড সন্দৰ্ভত নাগেশ্বৰী প্ৰিণ্টাৰ্ছৰ স্বত্বাধিকাৰী ৰঞ্জিত বৰ্মনে ডেমক্ৰেচি লাইভৰ আগত প্ৰকাশ কৰিছে তেওঁৰ প্ৰতিক্ৰিয়া। কি হয় মানে ৰাতি ঠিক 11:42 11:41 সোমাইছে। কোনদিনা? এই শনিবাৰে ৰাতি আহি সোমাই ড্ৰাৰটো খুলি একো নাপায়, তাৰমানে গুচি গৈছে। টিং তাৰমানে টিঙৰ ওপৰেদি উঠিছে, আহি সেইখন চিলিংখন ভাঙিছে। আৰু আমি জানাততো এই ভেটাপাৰা এৰিয়াতো এনেকুৱা বহু ঘটনা ঘটি আছে যে আৰক্ষীয়ে যদি নিয়মিত পেট্ৰলিং কৰে বা এনেকুৱা যদি কাৰোবাক দুই এজনক ধৰি মেলি অলপ মানে অকণমান শাস্তি দিয়ে তেতিয়াহ'লে অলপ ভয় খালেহেঁতেন। এতিয়া আপুনি গোচৰ ৰুজু কৰিলে নে নাই বা কিবা কৰিলে নে নাই? থানাত এণ্ট্ৰি দি থৈ দিছোঁ। আচ্ছা, আৰক্ষী কিবা কৈছে নেকি? কিবা চিনি পাইছে কিবা হেৰিজনক? দেখাব পাৰিছে এনে মই ভিডিঅ'টো দেখা পাইছোঁ। ল'ৰাটো সৰু ল'ৰা, এই ড্ৰাগছ খোৱা ল'ৰাই হ'ব নিশ্চয়। কিন্তু আপুনি নিবিচাৰেনে এনেকুৱা এজন দুজনক ধৰিলে অকণমান বাকীসকলে ভয় খাব? ধৰি শাস্তি দিলে অলপ ভয় খালে হয় কিজানি। এই ভেটাপাৰাত আৰু এনেকুৱা হৈছিলে নেকি? ভেটাপাৰাততো আমাৰ হৈয়ে থাকে এনেকৈ, টিং কাটি ভিতৰত সোমাই থাকে। পুলিচৰ অকণমান ব্যৱস্থা হোৱা নাই মানে? পুলিচ আহি থাকে, লৈ যায় থাকে।